থাকিমে তেতিয়ালৈকে ৰাস্তা বিজুলী বা আদাবাৰী কৰি নহয় আমি তেতিয়ালৈকে ৰাস্তা দাবী কৰি থাকিমে এইবাৰ আমি এই ৰাস্তা নহলৈকে দাবী কৰি থাকিমে। কিমান উন্নয়ন হৈছে নলবাৰী জিলা বৰভাগৰ একাংশ অঞ্চলত। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু। পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুকে ধৰি ছাত্ৰ ছাত্ৰী। দেখিছেনে এই ৰাস্তাটো কেনেকুৱা? আপোনালোকেতো দেখা পাইছে এই ৰাস্তাটো কেনে খাল বিল হৈ আছে। এই ৰাস্তাত আমি অৰণ্যৰ মাজত আমি বাস কৰি আছো, কিন্তু এই ৰাস্তাত চৰকাৰে কৈ আছে আমি ৰাস্তা দিম কিন্তু ৰাস্তাটো পুৰণি চৰকাৰৰ পৰা চাবা নাই এই ৰাস্তাটো ভাল কৰিছে নে কৰা নাই। কিন্তু আমি আজিও সেই ভুল যাই পেলাই সেই চৰকাৰতো আমি ভুল যাই পেলাই চৰকাৰৰ পিছে পিছে ঘূৰি আছো, কিন্তু চৰকাৰে আজিকালি চাব নাই কি দিছে কি দিয়া নাই। কিন্তু আমি নকওঁ মিটিঙত যাই আছো, মিটিঙত 100 টকা আছে 50 টকা আছে সেই কথা নকওঁ, কিন্তু কষ্ট কৰি গৈছো কিহৰ কাৰণে গৈছো। আমাৰ ৰাস্তাটো হ'ব লাগে, আমাৰ ঘৰ লেট্ৰিন বাথৰুম দিছে ঘৰ দিছে সেইগুলো আমি পাব লাগে, কিন্তু সেইগুলো পোৱা নাই। কি কব ৰাস্তাটো এই ৰাস্তাটো কৰ পৰা কলৈ যায় বিজেলিৰ পৰা আদাবাৰীক দিলে বিজেলি চকৰ পৰা আদাবাৰীক দিলে এখন যাব নোৱাৰে। আদাবাৰীত মেডিকেল আছে, বিজেলি চকত মেডিকেল আছে, বিজেলিত আমি গাড়ীত উঠব যাব লাগে, বৰষুণ আহিলে আমি গাড়ী মটৰে যাব নোৱাৰো। এম্বুলেন্স আহিব পাৰে নে নোৱাৰে? এম্বুলেন্স আহিব নোৱাৰে বিজেলিৰ এই ঠাইখিনি কি কয়? এই ঠাইখিনি কি কয়? দলাদি চুপা কৰিয়া দলাদি চুপা হয়। ইয়াৰো যথেষ্ট আমি দেখিছো আপোনালোকৰ পিছফালে খালৰ নিচিনা ৰাস্তা আছে। মানে গোটেই খাল বামেৰে পৰিপূৰ্ণ এই ৰাস্তাটো। নদী খাল বিল গোটেই ভৰি পৰে, বানপানীত আমি থাকিব নোৱাৰো, ৰাস্তাতে থাকিব নোৱাৰো। এনেকুৱা অৱস্থা হৈছে এই ৰাস্তাৰ ফালে জংঘল থাকিব নোৱাৰি, মাথালিতো ঘৰ থাকিব নোৱাৰি। চৰকাৰে দেখা নাই নেকি? হয়, যিটো সময়ত চৰকাৰে কৈছে যে সকলোৰে সমান উন্নয়ন হৈছে বুলি কৈছে, আপোনালোকৰ ক্ষেত্ৰত অঞ্চলটোলৈ বিবাহ কৰাবলৈ নাহে দৰা। নলবাৰী জিলাৰ কৰিয়া বিজুলীঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই আহিল পুৰুষ মহিলাকে ধৰি কণ কণ শিশু। উল্লেখ্য যে বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথটিৰে অহা যোৱা কৰা 22খনকৈ গাঁৱৰ গাঁওবাসী। নলবাৰী জিলা বৰভাগ কৰিয়া বিজুলীঘাট হৈ আদাবাৰীলৈ যোৱা এটি পথক লৈ বছৰ বছৰ ধৰি জ্বলা-কলা খাই আহিছে এই লোকসকলে। পথৰ দুৰৱস্থাৰ বাবে প্ৰায় পথটিত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এম্বুলেন্স এখনো আহিব নোৱাৰে পথটিৰে। অচিৰে এই পথটি নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকে। আপোনালোকে মেডিকেল যাব লাগিলে কোনটো ৰাস্তাৰে যায়? মেডিকেল যাব মেডিকেল নলবাৰীত যাব লাগে, গাড়ী এখন ঠিক কৰিব লাগিব, খেলা ধৰিব লগা
হৈ যায় ডেইলি ভেলি মানুহ ইয়াৰ কাৰণে বহুত বিলাক কষ্ট পাওঁ তেওঁলোকে বৰষুণ দিনা কাৰ্য কৰিব নোৱাৰি গাড়ী মটৰ নাহে হয় হয় চবখিনি কথা মানুহখিনি ৰাস্তা নহ'লে ভোট নেদাওঁ আমি ৰাস্তা নহ'লে ভোট নেদাওঁ ৰাস্তাটো চালিহে ভোট পাব কি অসুবিধা পাইছে আপোনালোকৰ ৰাস্তাটোৰ ক্ষেত্ৰত এতিয়া ঘটনাটো হ'লে আমাৰ অসুবিধা মানে কি প্ৰথম কথা আমাৰ ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে সেইটো কথা জানিব লাগিব হয় হয় কৰিয়া বিজুলীঘাট চকৰ পৰা আদাবাৰীলৈ প্ৰায় 5.5 কিলোমিটাৰ এইটো ৰাস্তা আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই ৰাস্তাটো বৰভাগ আৰু বৰখেতিৰ ঘাইপথ আছিল কিন্তু এতিয়া ঘাইপথ নাই এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা হৈ আছে ৰাস্তাটো মাজতে আজি 2 বছৰ 3 বছৰমান হ'ল নেকি কৰিয়া বিজুলীঘাট চকৰ পৰা প্ৰায় 100 মিটাৰমান ব্লক পাৰিছিল আৰু আদাবাৰী চকৰ পৰা 100 মিটাৰমান ব্লক পাৰি ৰাস্তাটো সম্পূৰ্ণ হোৱা বুলি আমি গম পাইছোঁ এতিয়া আমাৰ ঘটনা হ'ল 54 গাঁও পঞ্চায়তৰ যিমানবোৰ ৰাস্তা আছে চব পকীকৰণ হৈছে আৰু দেখিছোঁ আমি মথলিবিলাকো পকীকৰণ হৈছে কিন্তু আমাৰ এইটো মথলি এতিয়ালৈ পকীকৰণ হোৱা নাই আমি যোগাযোগো কৰিছোঁ কিন্তু আমি সুফল পোৱা নাই গতিকে আপোনালোকেতো ৰাস্তাটো দেখিছে কেনেকুৱা হৈ আছে অতি শীঘ্ৰে এই ৰাস্তাটো আৰু এই ৰাস্তাটো আৰু এটা ঘটনা হ'ল কি ৰাস্তাটো চাপৰ কৰিব লাগে আমাৰ সাপ্তাহিক বজাৰৰ ওচৰতে এটা মথলি আছেই সেইটো মথলি অলপ মেৰামতি কৰিলে এইটো ৰাস্তাটো বেছি ডাউন নহয় খুব বেছি 3 ফুটমান ডাউন কৰিলে আমাৰ বহুতখিনি সুবিধা হয় ইতিমধ্যে আমাৰ যিখন কৰিয়া হাইস্কুলৰ ফিল্ড আছে সেইখিনি আধা কাটি আজি 2008 চনত সেইখিনি কাটি সম্পূৰ্ণ নোহোৱা কৰি পেলাইছে গতিকে এইখিনি ইয়ালৈকে কমচে কম 3 ফুটমান চাপৰ কৰিলে আমাৰ মানুহখিনি যথেষ্ট সুবিধা হয় চাপৰ কৰি পকীকৰণ কৰে ব্লক পাৰে সেইটো মানে কি বুলি কয় এইটো চৰকাৰে জানিব বা বিভাগীয় কৰ্তৃপক্ষই জানিব চাপাৰ কৰিলে ভাল হয় না ব্লক কৰিলে ভাল হয় না কাৰ্পেটিং কৰিলে ভাল হয় সেইটো তেখেতসকলে জানিব গতিকে ৰাস্তাটো অতি শীঘ্ৰে ভাল হ'ব বুলি কিমান কেইখন গাঁওক সামৰি লৈছে এই ৰাস্তাটোৱেদি ধৰক আপোনাৰ খুব কমলৈ 20 আনহাতে কৰিয়া দলাদি চুবাৰ মহিলাসকলে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভোগাৰ উপৰিও বেইটিয়া আদি গাঁৱৰ বেছিভাগ মহিলাই অৰুণোদয় আঁচনি চৰকাৰী গৃহকে ধৰি আঁচনিসমূহৰ পৰা অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ পৰা কেমেৰাত গৰিমা মেধিৰ সহযোগত ৰিংকু ৰাজৰ ৰিপৰ্ট বাৰ্তালাপ